নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক বিপ্ৰতীপ কোণ কাক বোলে বুজাই দিম। চোৱা, বিপ্ৰতীপ কোণ দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰিলে ছেদবিন্দুত চাৰিটা কোণ উৎপন্ন হয়। সিহঁতৰ বিপৰীত কোণবোৰক বিপ্ৰতীপ কোণ বোলে। চাবা, এই ছবিটো চোৱা, এল ৰেখা আৰু এম ৰেখা দুডালে পৰস্পৰ অ বিন্দুত কটাকটি কৰিছে। অ বিন্দুটো হ'ব ছেদবিন্দু। তেতিয়া কি হ'ব? চাৰিটা কোণ উৎপন্ন হ'ব। আমি কোণ কেইটাক নাম দিছোঁ, এইটো চোৱা 1 কোণ, এইটো 2 কোণ, এইটো 3 কোণ, এইটো 4 কোণ। এতিয়া চাবা, সিহঁতৰ এই 1 কোণৰ বিপৰীত ফালে আছে 3 কোণ, 2 কোণৰ বিপৰীত ফালে আছে 4 কোণ। এই চোৱা, সূত্ৰটোত কোৱা আছে সিহঁতৰ বিপৰীত কোণবোৰক, যে 1ৰ বিপৰীতে আছে 1 কোণৰ বিপৰীতে আছে 3 কোণ, 2 কোণৰ বিপৰীতে আছে 4 কোণ। গতিকে 1 কোণ আৰু 3 কোণ এযোৰ বিপ্ৰতীপ কোণ। তেনেকৈ 2 কোণ আৰু 4 কোণ এযোৰ বিপ্ৰতীপ কোণ। আৰু 1 কোণ সমান 3 কোণ, 2 কোণ সমান 4 কোণ। চোৱা, যেনে 1 নম্বৰ 1 কোণ আৰু 3 কোণ এযোৰ বিপ্ৰতীপ কোণ। তাৰপিছত কোণ 2 আৰু কোণ 4 এযোৰ বিপৰীত কোণ, আৰু বিপৰীত কোণবোৰ সমান। চাবা, 1 কোণ সমান 3 কোণ, 2 কোণ সমান 4 কোণ। বুজি পালা নিশ্চয়? থেংক ইউ, বাই বাই।